ৰাজুদা অকণমান পিছলৈ আহিলে দিব হয় নাই টাইমটো মেইনটেইন কৰি আজি 8খন বিদ্যালয় তাতে কভাৰ কৰিছে আহক পিছত যদি মুখত যদি এটা মাত নাথাকে তেতিয়াহ'লে এইটো চাব মুখৰ দুখীয়া নহ'ব বেয়া পাইছোঁ আপুনি দেৰি কৰিলে বেয়া পাইছে সেই মানুহটো আপুনি দেৰিকৈ আহিলে আপুনি বেয়া পাইছে সেই কথাটোকে কওক এখন মাত দিয়ক পাব লাগে গতিকে আমাৰ ল'ৰা ছোৱালী যাতে তেওঁলোকো ভাল হ'ব লাগিব সেই মনোবৃত্তিয়ে শিক্ষকসকলে যাতে সমাজক নেতৃত্ব দিয়ে আমাক যাতে মাৰ্গদৰ্শন দিয়ে তাৰ বাবে বিধায়কৰ শিক্ষা উন্নয়ন সমিতি ৰাখিছোঁ শিক্ষকসকলৰ দিহা পৰামৰ্শৰ ভিত্তিত যোৱা 4টা বছৰ ইয়াত কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ শিক্ষকসকলক কৈছোঁ যে শিক্ষকসকলক চৰকাৰক কৈছোঁ অসমৰ যিমান বিষয়া কৰ্মচাৰী আছে সকলোতকৈ শিক্ষক সমাজক ঘৰৰ দৰমহা দিবৰ কাৰণে ইয়াত প্ৰস্তাৱ হৈছে শিক্ষকসকলে যেন সুযোগ সুবিধা পায় আৰু চৰকাৰো সেই ধৰণে শেহতীয়াকৈ লখিমপুৰ কেবিনেট সভায় অসম চৰকাৰৰ যিমানবিলাক বিষয়া কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰী আছে কৰ্মৰত অৱস্থাত কোনোবা এজন যদি 80 টকা বীমা তেওঁ পৰিয়ালে 1 কোটি টকা বীমা আঁচনি আৰু আশাৰ বতৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে আমাৰ নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত 32খন বিদ্যালয়লৈ ছায়েন্স আৰু মেথছ লেব নিৰ্মাণৰ বাবে আমাৰ পুঁজি আহিছে একোখন বিদ্যালয়ৰ বিপৰীতে 18,97,000 টকা আহিছে গতিকে আজি সেই নিৰ্মাণ পৰ্বত আমি ভাগ লৈছোঁ আৰু সকলোৱে মুখত আনন্দ অভিভাৱক ওলাই আহিছে প্ৰাক্তন শিক্ষক ওলাই আহিছে ছাত্ৰ বন্ধু ওলাই আহিছে ৰাইজ ওলাই আহিছে যে আমাৰ বিদ্যালয়লৈ এটা নতুন ভ্ৰমণ আহিছে ছাত্ৰ ছাত্ৰীৰ বাবে সকলোৱে উৎসাহিত হৈছে গতিকে মই বিশেষকৈ আমাৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তনৰ বাটেৰে গোটেই দেশখনক আগবঢ়াই নিবৰ কাৰণে আমাক নেতৃত্ব দিয়া দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যখনক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ সপোন লৈ বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে অসমৰ ন ক্ষেত্ৰত নতুন সংযোজনেৰে যি কাম কৰিছে বিশেষকৈ শিক্ষা খণ্ডত আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ তেখেতৰ সবল নেতৃত্বত ছাত্ৰ ছাত্ৰী আৰু ভূমি অনুপাতে একোখন বিদ্যালয়লৈ 5 কোটি বা 8 কোটিলৈকে অনুদান দিয়াৰ তেওঁ কাম আৰম্ভ কৰিছে ভৱিষ্যতৰ অসমৰ বাবে এয়া ভাল বতৰা আমি সমাজখন ধুনীয়া কৰিব পাৰিম শিক্ষানুষ্ঠানবিলাক আমাৰ উজ্বলি উঠিব চৰকাৰী শিক্ষানুষ্ঠানবিলাক যে আমাৰ আশাৰ বতৰা ভৱিষ্যতৰ প্ৰতিষ্ঠান সেই হিচাপে গঢ়াৰ যি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাই সকলোকে অনুপ্ৰাণিত কৰিছে আৰু তাৰ জৰিয়তে অসমখন আগবাঢ়ি যাব নিঃসন্দেহে আমি ক'ব পাৰোঁ তাৰ বাবে আমি সকলোৱে গৌৰৱান্বিত তাৰ বাবে আকৌ এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়ালৈ আমাৰ বৰনাৰায়ণপুৰৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ